ভূটানত নিৰ্মাণ হ'ব মুঠ 16টা নদী বান্ধ সম্পূৰ্ণ হ'ল 6টা বান্ধ নামনি অসমৰ বাবে ভয়ংকৰ হ'ব ভূটানৰ বান্ধ ভাৰত চৰকাৰৰ সহযোগত ভূটানত নিৰ্মাণ নদী বান্ধ অসম সংগ্ৰামী মঞ্চৰ প্ৰতিবাদ মোদী নেতৃত্বাধীন যিখন চৰকাৰ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰ এই চৰকাৰখনে শেহতীয়াভাৱে যিবোৰ কাম কাজ কৰি আছে এই কামবিলাকৰ ক্ষেত্ৰত আমি দেখিছোঁ যে তেওঁলোকে এই দুয়োটা দিশ প্ৰকৃতি আৰু জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষা এই দুয়োটা দিশ সম্পূৰ্ণ আওকাণ কৰি পেলাই তেওঁলোকে কাম কাজ কৰি আছে সংগ্ৰামী মঞ্চই দিয়া তথ্য অনুসৰি ভূটানৰ সৈতে ভাৰতৰ 2009 চনত স্বাক্ষৰিত চুক্তি মতে 10,000 মেগাৱাট বিদ্যুৎ 2020 চনৰ ভিতৰত উৎপাদন কৰিব ভূটানে এই ক্ষেত্ৰত ভূটানক বিশেষভাৱে সহযোগ কৰিছে ভাৰত চৰকাৰে সংগ্ৰামী মঞ্চৰ মতে এই নিৰ্মীয়মান নদীবান্ধসমূহে বিস্তৰ ক্ষতি সাধন কৰিব বিশ্ব ঐতিহ্য মানাহ ৰাষ্ট্ৰীয় উদ্যান ক্ষতিগ্ৰস্ত হ'ব নামনি অসমৰ বহু জিলা চেণ্ট্ৰেল ভূটানৰ পৰা ডাইৰেক্ট নামি আহিব মানস হৈ ঠিক মানস অভয়াৰণ্যখনৰ ওপৰে আপুনি যদি মেপখনত চাই দিয়ে মানস অভয়াৰণ্যখনৰ ঠাইত ঠিক ওপৰে এই বান্ধটো হৈছে 720 মেগাৱাটৰ ৰাণুত্তা ৰিভাৰ প্ৰজেক্টে হওক কিন্তু সি যেতিয়া পানীটো এৰি দিব সি যিটো গতিত আহিব তাৰপিছত আপোনাৰ বঙাইগাঁও এই গোটেই অঞ্চলটো কোকৰাঝাৰী অঞ্চলটো থাকিব জানো এই সন্দৰ্ভত মঞ্চই পত্ৰ প্ৰেৰণ কৰিব ভাৰত চৰকাৰলৈ ভিডিঅ' জাৰ্নেলিষ্ট দিৰমৰ সৈতে ৰঞ্জিতা ৰাভা প্ৰাগ নিউজ গুৱাহাটী